তেখেতে শতকোটি মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ল। মই যোৰহাটৰে আপোনাৰ নিজৰ যোৰহাটৰ পৰাই আহিছোঁ। মই কিন্তু জুবিনদাৰ উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ, যিহেতু অসমৰ এটা আজি ইতিহাস হৈ ৰ'ব। কাৰণ অসমৰ আজি জাতিটোৰ কাৰণে বহুত ডাঙৰ ক্ষতিকাৰক। কাৰণ অসমীয়া জাতিটোৰ কাৰণে সদায় তেওঁ যিভাগে আছিলে, আজি জনসাধাৰণে সকলোৱে গম পাই গৈছে জুবিনদা কি এনেকুৱা এজন ব্যক্তি যে অসমতো সোমাই আছে। আজি দেশ বিদেশত সকলোৱে গম পাইছে। শত কোটি প্ৰণাম জনাইছোঁ, তেওঁলোকক ধন্যবাদ দিছোঁ, তেওঁৰ মাতৃ পিতাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এজন মাৰ গৰ্ভত জন্ম হৈ আজি তেখেতে শতকোটি মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ল। তেখেতক প্ৰণাম জনাইছোঁ। আমি আজি বহুত কষ্ট কৰি তেখেতক ভবা নাছিলোঁ আহিব পাৰিম বুলি, কিন্তু আহি পালোহি। কি ক'ম, ক'বলৈ ভাষা নাই। এটা যুগৰ অৱসান ঘটিলে, আজি শেষ হৈ গ'ল। আৰু নিজৰ ঘৰ লোৱা য'ত মানে দুখ প্ৰকাশ কৰিছে, আচলতে চৰকাৰৰ ওপৰত কথা। চৰকাৰে কিবা এটা অসুবিধা হোৱাৰ কাৰণে আচলতে যোৱালৈ নিব নোৱাৰিলে। এই ক্ষেত্ৰত আমি সেইটো এই কাৰণেও নেকি, কাৰণ জুবিন গাৰ্গ আপোনাৰ ঘৰৰ পৰা ওলাই আহিছে ঠিকে, কিন্তু তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তি। জড়িত হোৱাৰ লগে লগে এটা ক্ষুদ্ৰ পৰ্যায়ত গুচি যাব। ইয়াত এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়ৰ কথা আছে, গতিকে ইয়াত কেন্দ্ৰস্থল হৈ পৰে। গতিকে আপোনালোকে মুকলি মনেৰে একচেপ্ট কৰিছেনে কথা? নহয়, মই জেগাডোখৰ আমি ঘূৰি পকি চালোঁ। বৰ্তমান ইমান বেয়াও নহয় দেই, সুন্দৰ হ'ব। কাৰণ দেশ বিদেশৰ বহুত মানুহ আহিলে গুৱাহাটীতে পালে যেনিবা সুবিধা হয়। যোৰহাট যাব দিগদাৰ হৈ যাব, দিগদাৰ হ'ব যোৰহাট যাবলৈ, কিন্তু সোণাপুৰত আহিলেও মানে সুবিধা হ'ব। তাৰমানে আপোনালোকৰ আৱেগটো আমিও সন্মান জনাইছোঁ, আৱেগটো নাথাকিলেহে বেয়া পালোহেঁতেন। কিন্তু আৱেগটোৰ সমান্তৰালভাৱে তেওঁ যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকৰ ঘৰৰ পৰা ল'ৰা এজনক ওলাই আহি বিশ্ব পৰ্যায়লৈকে গৈছে, গতিকে বিয়পি যাওক, তাকে নিশ্চয় আমি বিচাৰ কৰোঁ। বিয়পি যাওক, গোটেই বিশ্বই গম পাওক সকলো কথা। ক'ব নেকি? মই এটাই কওঁ, জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে, এইখিনিয়ে ক'ব।